নমস্কাৰ পুনৰবাৰ স্বাগতম জনালো আপোনালোকক আহক আমি আগবাঢ়ি যাওঁ নতুন এটা বিষয়ত ৰেকিৰ সৈতে আমি আগবাঢ়ি পেলাই যাওঁ আহক পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক ৰিচ অফ ৰেকিলে আজি এটা কথা আলোচনা কৰিব লৈছো আলোচনা মানে আপোনালোকৰ সৈতে সদায় আলোচনা আপোনালোকৰ সৈতে কৰি ভাল লাগে আৰু আপোনালোকৰ বহুত উৎসাহ পাইছো বহুতে মোক ভাল ভাল কমেন্ট বিলাক দিছে যে মোক মাজতে মোৰ ভিডিও বিলাক নাহিছিলে মোক কৈছে যে স্যাৰ কিয় অহা নাই অপন কিছুমান ব্যস্ততাৰ কাৰণে মই নোৱাৰিছিলো দিব কাৰণে আজিৰ পৰা আকৌ আৰম্ভ কৰিছো আপোনালোকে পুনৰ নতুন ভিডিও বিলাক পাব মই এটা কথা ক'ব লৈছো আহক আমি ৰেকি শিকো আপোনালোকক মই আদৰণি জনাইছো আৰু আপোনালোকে শিকিলে কি বেনিফিট হ'ব মই শিকাম শিকোৱাৰ লগে লগে ইয়াত স্বাৰ্থ এটাই থাকিব মোৰ স্বাৰ্থটো হৈছে কি হ'ল প্ৰত্যেকখন ঘৰতে যদি এজন বা দুজন ৰেকি হিলাৰ থাকে ঘৰখনত বহুতখিনি ৰোগ সমস্যাৰ পৰা হয়তো আমি মুক্ত হৈ থাকিব পাৰিম কিন্তু পুনৰবাৰ এটা কথা কৈছো ৰোগ হ'লে সদায় চিকিৎসকৰ পৰামৰ্শ আপোনালোকে ল'বই লাগিব কাৰণ চিকিৎসাটো প্ৰথম গ্ৰহণ কৰিব লাগিব ৰেকিয়ে সাপোৰ্ট কৰিব আপোনালোকক সাপোৰ্টিভ হ'ব ৰেকিয়ে য'ত মেডিচিন নাথাকে ঔষধ একো নাথাকে তো আপোনালোকে ৰেকি গ্ৰহণ কৰিব পাৰিব কিন্তু শিকি ল'লে এইটো কাৰণে ভাল হ'ব যে যিসকল ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ হৈছে ধৰক যেনিবা ক্লাছ 8 9 10 ৰ পৰীক্ষা দিবলগীয়া হৈছে যদি ইচ্ছা কৰে তেওঁলোকে ৰেকি শিকিব পাৰে ভাল ফলাফল আহিব মাইণ্ডটো ষ্টেবল হয় আৰু কিছুমান আধ্যাত্মিকতাৰ কিছুমান কথাও গম পায় ৰেকিটো হৈছে বিজ্ঞানসন্মত হয় ৰেকিত আমি যেতিয়া ৰেকি ক্লাছ কৰাও তাত কিতাপ পত্ৰ থাকে আৰু সেই কিতাপ পত্ৰ পঢ়িবলগীয়া হয় আৰু ৰেকিটো বোলে এনেকৈ কোনোবাই অকল কৈ গৈছে শিকিছোঁ তেনেকুৱা ধৰণৰ নহয় কিতাপ পত্ৰ আছে আৰু আপোনালোকে ইচ্ছা কৰিলে ভালকৈ চাবলৈ পাৰিব গুগলত চাৰ্চ কৰিলে আপোনালোকে পাব ৰেকিৰ বিষয়ে গোটেই লিখা আছে সম্পূৰ্ণৰূপে আপোনালোকে গম পাব ৰেকি শিকাৰ পিছত লাভ কি হ'ব পাৰে প্ৰথম কথা হ'ব আপোনাৰ শাৰীৰিকভাৱে আপুনি সুস্থিৰ হ'ব আপোনাৰ স্বাস্থ্য ভাল হ'ব পাৰে নিজক কাৰণ আমি সেলফ হিলিং কৰিব পাৰিম ৰেকিৰ দ্বাৰা আৰু তাৰোপৰি আমি ৰেকি শিকাৰ পিছত আমি আনকো হিলিং দিব পাৰিম তাৰ পিছত অন্যটা কথা হ'ল আপুনি নিজৰ আৰ্থিক দিশটো অতিকৈ টনকিয়াল কৰিব পাৰিব ৰেকিৰ দ্বাৰা আৰ্থিক দিশত স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ক্ষেত্ৰত লগতে শিক্ষাৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত সকলো দিশত আপুনি ৰেকিক প্ৰয়োগ কৰিব পাৰিব আৰু ৰেকিৰ দ্বাৰা আপুনি খুব সুন্দৰ এটা জীৱন আপুনি পাৰ কৰিব পাৰিব কিন্তু প্ৰেক্টিছৰ প্ৰয়োজন হ'ব ৰেকিটো শিকিব পাৰিলে বহুতেই ভাল আমি গম নেপাওঁ বহুতে কিন্তু বাহিৰৰ দেশৰ পৰা আদি কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এতিয়া বহুতেই ৰেকিৰ বিষয়ে শিকিছে তেওঁলোকে ভাল ফলাফল লাভ কৰিছে অসমত অকণমান কম হৈ আছে যদিও বহুতে এতিয়া ৰেকিৰ বিষয়ে গম পাইছে আৰু সেইকাৰণে আহক আমি ৰেকি শিকো বুলি আপোনালোকক কৈছোঁ আপোনালোকে শিকিব পাৰিব কোনো টান নহয় এদিনীয়া আমাৰ ক্লাছ হয় এদিনৰ ক্লাছত আমি শিকাওঁ সম্পূৰ্ণ ফাৰ্ষ্ট ডিগ্ৰীটো হয় এদিনত আপোনালোকক কি কৰিব লাগিব কি কৰিব নালাগে তাৰ মাচুলটা লোৱা হয় হেতু লৈ প্লে ন্যূনতম এটা মাসুল লোৱা হয় হেতু লৈ প্লে আপোনালোক শিকোৱা হয় দিনটোৰ কাৰণে শিকোৱা হয় তাৰ পিছত আপোনালোকে ক্লাস কৰি প্লে আপোনালোকে নিজে এজন ৰেকি হিলাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব আৰু ৰেকিটো খুব সুন্দৰ বস্তু হয় ৰেকি মানে হৈছে ৰে মানে মহাজগত আৰু কি মানে হৈছে ঊৰ্জা মহাজগতৰ ঊৰ্জা বা মহাজাগতিক প্ৰাণ শক্তি বুলি কোৱা হয় তো হেতু কাৰণে ৰেকিটো হৈছে এটা জাপানীজ ৱৰ্ড কিন্তু আসল বস্তুটো হৈছে কি আমাৰ ভাৰতবৰ্ষৰ লগতে জড়িত ভাৰতবৰ্ষৰ পৰা পুনৰুদ্ধাৰ হোৱা নিচিনাকৈ হৈছিল ৰেকি তো হেতু কাৰণে মৰমৰ বন্ধু ৰাইজসকল আপোনালোকক কৈছো আপোনালোকে বয়সৰ কোনো সীমা নাই ৰেকি শিকোতে ইচ্ছা কৰিলে আপোনালোকে শিকিব পাৰে নিজৰ জীৱনটোক সুচাৰুৰূপে পালন কৰি যাবৰ কাৰণে সুন্দৰভাৱে আপোনালোকে পাৰ কৰি দিবৰ কাৰণে ৰেকি শিকক আৰু ৰেকি প্ৰয়োগ কৰক গোটেই জীৱনকালত আশা কৰিছো বহুতখিনি আপোনালোকে ফলাফল লাভ কৰিব পাৰিব এয়া কৈ আজিলৈ এই ভিডিওটো সামৰিছো পুনৰবাৰ হয়তো লগ পাম নতুন কিবা এটা বিষয়ত লৈ আৰু আশা কৰিছো আপোনালোকৰ আশীৰ্বাদ মৰম স্নেহবিলাক যাতে সদায় আমাৰ লগত থাকক আৰু আপোনালোকে আমাক ভাল পালে গোটেই বস্তুখিনি শ্বেয়াৰ কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক দিনত আৰু নতুন কিছুমান ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু আপোনালোকৰ পৰামৰ্শ অতিকৈ প্ৰয়োজন হ'ব আজিলৈ সামৰিছো ধন্যবাদ আৰু নমস্কাৰ